চোৱাচোন তাই বৰ্ণৱৰ কাৰণে কিমান কৰিছে। সেয়াই হৈছে এগৰাকী পত্নী। তুমিতো বৰ্ণৱক আগতেই পাইছিলা। এই বিপদৰ সময়ত তুমি জানো বৰ্ণৱক সহায় কৰিব পাৰিলা? মই বিচাৰো তুমি বৰ্ণৱৰ লগত এই সম্পৰ্কটো ত্যাগ কৰা। তাৰমানে তই ভোগজানলৈ যোৱাৰ সিদ্ধান্ত লৈ পেলালি? মই সিদ্ধান্ত লৈ পেলালো। কালি মোক অৰুন্ধতীয়ে কথাখিনি কোৱাৰ পাছত মই গোটেই ৰাতি কথাবিলাক ভালদৰে ভাবিলো। তাৰপিছত মোৰ সিদ্ধান্ত এয়াই। ইয়াতকৈ তোক মই বেছি একো দিব নোৱাৰিম। তই এইবোৰকে লৈ এখন সংসাৰ কৰি চলি থাকিবি। তই আমাৰ ঘৰখনৰ কাৰণে যি সহায় কৰিলি তাৰ মই উচিত মূল্য দিব নোৱাৰিলোঁ। শক্তি অনুযায়ী এইখিনি দিছোঁ। তই দুখ নকৰিবি। পাৰিলে তোক ভৱিষ্যতে আৰু সহায় কৰিম। মই ডক্টৰজনৰ লগত তোমাৰ চকুহালৰ বিষয়ে কথা পাতিছোঁ। তেখেতে তোমাক সোনকালে লৈ যোৱাৰ কথা কৈছে। যদি তোমাৰ চকুহাল ভাল হোৱাৰ সম্ভাৱনা দেখে তেতিয়াহে তেওঁ ৰিস্ক ল'ব। ইনফেক্ট এই বিষয়ে তেওঁ বাহিৰৰ ডক্টৰৰ লগতো কথা পাতিব বুলি কৈছে। আমি সোনকালে সময় উলিয়াই তেওঁক লগ কৰিব লাগে। আপুনি মোৰ চকুহালৰ বিষয়ে ইমান নাভাবিলেও হ'ব। কিন্তু মই ভাবিছিলোঁ তুমি সদায় এনেকৈ থকাতকৈ চকুহাল মোৰ, অসুবিধা হ'লে মোৰহে হ'ব। অৰুন্ধতীয়ে সঁচাকৈ মোক এৰি থৈ গুচি যাব নেকি? তাইক মই কথাবোৰ কেনেকৈ বুজাওঁ? মোৰ অৱস্থাটোৰ কথা ঘৰখনত কোনেও এবাৰ বুজিবলৈ চেষ্টা নকৰে কিয়? এইটো বেডৰুম, বাৰ নহয়। এইবোৰ খাবলৈ বেলেগ ঠাই আছে। এইবোৰ খালে মই বেয়া পাওঁ, আৰু মই বেয়া পোৱা কাম নকৰিব। আকৌ বুলি আপুনি সলনি হৈছে? কোনো ভাল মানুহে এনেদৰে বেডৰুমত সুৰাপান নকৰে। ককাই যিবোৰ বেয়া পাইছিল সেইবোৰকে আপুনি অভ্যাস কৰি লৈছে। পাৰিলে এই বেয়া অভ্যাসবোৰ এৰক, নহ'লে ককা গুচি যোৱাৰ দৰে আপোনাৰ জীৱনৰ পৰা সকলো আপোন মানুহ গুচি যাব। মাত্ৰ এই বেয়া অভ্যাসবোৰহে আপোনাৰ সংগ হৈ ৰ'ব। কি হ'ল দাদা, ৰৈ গ'ল যে? খাওক, মই কাকো নকওঁ দিয়ক, খাওক। নাই বিনয়, মই এইবোৰ নাখাওঁ। এইবোৰ বেয়া বস্তু। যা, তই এইবোৰ পেলাই দে। ময়ূৰী, পঞ্জিকা মতে অহা 21 আহিনত বিয়াৰ ভাল দিন এটা আছে। হয় নেকি? তোমাৰ যদি একো আপত্তি নাই তেনেহ'লে সেই দিনটোকে লৈ লওঁ নে কি কোৱা? মোৰনো কি আপত্তি থাকিব পাৰে? তুমি যেনেকৈ ভাল দেখা তেনেকৈ কৰা। আমি যদি সেই দিনটো লওঁ তেনেহ'লে আমাৰ হাতত বেছি সময় নাই। আমি সোনকালে ভোগজানলৈ ঘূৰি যোৱাটোৱে ভাল হ'ব। কিন্তু ভোগজানলৈ যোৱাৰ আগতে ঘৰৰ মালিকৰ লগত কথা পাতি যিবোৰ হিচাপ নিকাচ আছে সেইবোৰ সম্পূৰ্ণ কৰি যাব লাগিব। ঠিকেই কৈছা। তেন্তে মই ঘৰৰ মালিকক ঘৰটো এই মাহতে এৰি দিওঁ বুলি কৈ দিম। অৰুন্ধতী, তোমাক এটা কথা কওঁনে? কওক। তুমি এতিয়াই মোক এৰি যাব কিয় লাগে? আৰু কেইদিনমান থাকিলে নহয়নে? আপুনি মোক কি ক'ব খুজিছে? আপোনাৰ যেতিয়া মন যায় তেতিয়াই আপুনি মোক ৰাখিব আৰু মই থাকি যাম। মোৰ জানো আন কাম নাই? আগতে দেখোন ঘৰলৈ পঠিয়াওঁ কৈ থাকে। এতিয়া বা কিয় ইমান ৰাখিব খুজি আছে? নাই, এনেই। মই ভাবিছিলোঁ তুমি ইচ্ছা কৰিলে ইয়াতে থাকিব পাৰা। চোৱা অৰুন্ধতী, তুমি সকলো সা সম্পত্তি মোৰ নামত লিখি দিব নালাগে। এটা কাম কৰা, এইবোৰ তোমাৰ নামতে থাকক। নাই দেই, আনৰ সম্পত্তিলৈ লোভ কৰি
মই বদনাম গোটাই ল'বলৈ নাই। তুমি মোক আনৰ বুলি কিয় কৈছা? আপুনি আনৰ নহয় কিনো? মই ভাবিছিলোঁ তোমাৰ দেউতাৰ কেছটো আৰু মোৰ মা দেউতাৰ কেছটো কোৰ্টত চলি থকালৈকে তুমি ইয়াতেই থাকা। ইয়াত তুমি একো অসুবিধা নোপোৱা অৰুন্ধতী। চোৱা, তোমাৰ অসুবিধা হয় বুলিয়ে মই সকলো বেয়া বস্তু খাবলৈ এৰিছোঁ। মই এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰিছোঁ। হ'ব দিয়ক, কোৰ্টত কেছৰ ডেটটো আহিলে ভিন্দু যাব। মইনো ইয়াত এনেই থাকি কি কৰিম? গতিকে মই যিমান সোনকালে পাৰোঁ যাবগৈ লাগে। ভগৱান, তুমি নুবুজা কিয় অৰুন্ধতী? মই তোমাক কিয় থাকিবলৈ কৈছোঁ? হা? কি ক'লে? চোৱা, মই তোমাক অনুৰোধ কৰিছোঁ, প্লিজ তুমি ইয়াতেই থাকা। নালাগে, মই ইয়াত থাকিলে আপুনি শ্ৰুতিক বিয়া কৰাব নোৱাৰিব। গতিকে মই ইয়াৰ পৰা সোনকালে যাবগৈ লাগে। কথা সিমানেই। এনেও আপোনাৰ জীৱনত যথেষ্ট বিপদ পাৰ হৈ গৈছে। এতিয়া আপুনি শ্ৰুতিক বিয়া পাতিলেহে কিজানি আপোনাৰ জীৱনলৈ শান্তি আহে। চোৱা, তুমি যদি সঁচাকৈ মোৰ কথা চিন্তা কৰিছা তেনেহ'লে প্লিজ ইয়াত থাকা। বেয়া নাপাব, মই আনৰ আপদ হৈ থাকিব নোখোজো। মই কি বিচাৰোঁ বুজিয়ে নাপায় দেখোন। সঁচাকৈ অৰুন্ধতীয়ে মোৰ জীৱনৰ পৰা গুচি যাব নেকি? নাই নাই, অৰুন্ধতীক যাব দিব নোৱাৰি। কালি ৰাতি দাদাই মদ খাবলৈ আকৌ বটল খুলিছিলে, কিন্তু হঠাৎ জানো মনলৈ কি অনুশোচনা আহিলে সেইবোৰ নি মোক পেলাই দিবলৈ ক'লে। হয় নেকি? অঁ বাইদেউ, দাদা সঁচাকেই সলনি হৈছে। আৰু এইকেইদিন মই লক্ষ্য কৰি আছোঁ নহয়, দাদাই মনে মনে বোধ কৰোঁ ঘৰখনৰ কথাই চিন্তা কৰি থাকে। এতিয়াৰ পৰা আৰু কষ্ট নাপাই দিয়ক। মইতো যামগৈ, বিচনাখনত ভালকৈ শুব পাৰিব। তুমি নগ'লে নহয়নে? জীৱনটোত জানো মই সদায় এনেকৈ থাকিব পাৰিম? হে ভগৱান, অৰুন্ধতীয়ে মোৰ মনৰ কথাবোৰ কেতিয়া বুজিব? কি হ'ল? তেতিয়াৰ পৰা কি ভাবি আছা? একো কথাও কোৱা নাই। চাওঁতে চাওঁতে বিয়াৰ দিন দেখোন ওচৰেই চাপিল। বহুত কাম কৰিবলৈ বাকী আছে। হ'ব দিয়া, ইমান ব্যয়বহুল নকৰিলেও হ'ব। বুঢ়া বিয়াহে। যিয়ে নহওক, যি কৰোঁ সন্মানটো ৰাখিয়েইতো কৰিব লাগিব। মই ভাবিছোঁ গুৱাহাটীৰ পৰা যোৱাৰ আগে আগে শুৱালকুছিৰ পৰা তোমাৰ কাপোৰখিনি লৈ লওঁ আৰু ঘৰত থকা পুৰণা গহনাখিনি সলাই নতুন গহনাৰ ব্যৱস্থা কৰিব লাগিব। হ'ব দিয়া, মোৰ যিখিনি আছে সেইখিনিয়ে যথেষ্ট। মাত্ৰ আমি ভোগজানলৈ যোৱাৰ আগতে গুৱাহাটীত থকা মানুহখিনিক নিমন্ত্ৰণ দি যাব লাগিব। বাকীবোৰ পিছত হৈ থাকিব। ঠিকেই কৈছা। এতিয়া সেইবোৰকে ভাবি থাকিব নালাগে। বাইদেউ, আজি ৰাতিপুৱাই আপোনাক মই ভাল খবৰ এটা দিব পাৰোঁ। কি ভাল খবৰ? কালি ৰাতিৰে পৰা দাদাই মদ খাবলৈ বাদ দিলে। কি? তই সঁচাকৈ কৈছনে বিনয়? অঁ বাইদেউ, কালি ৰাতি দাদাই মদ খাবলৈ আকৌ বটল খুলিছিলে,
কিন্তু হঠাৎ জানো মনলৈ কি অনুশোচনা আহিলে সেইবোৰ নি মোক পেলাই দিবলৈ ক'লে। হয় নেকি? অঁ বাইদেউ, দাদা সঁচাকেই সলনি হৈছে। আৰু এইকেইদিন মই লক্ষ্য কৰি আছোঁ নহয়, দাদাই মনে মনে বোধ কৰোঁ ঘৰখনৰ কথাই চিন্তা কৰি থাকে। পিছে হেৰি নহয় বিনয়, সিহঁতে এতিয়ালৈকে টোপনিৰ পৰা উঠা নাই যে, যাচোন সিহঁতক মাথা দিয়াগৈ। ঠিক আছে। তুমি ৰাতি সোফাত কিয় শুলা? আপুনি মই খোৱা বিচনাখনত শুলে যে, সেইবাবে। চৰি, মই একচুৱেলি কালি ৰাতি কিতাপ পঢ়ি থাকোঁতে কেতিয়া টোপনি গ'লোঁ গমেই নাপালোঁ। ৰাতিটো কষ্ট পালা নেকি? নাই নাই, কষ্টৰ কথানো কিয় কয়? আপুনিতো সদায় মোৰ বাবে কষ্টতে শুই আহিছে। এতিয়াৰ পৰা আৰু কষ্ট নাপাই দিয়ক। মইতো যামগৈ, বিচনাখনত ভালকৈ শুব পাৰিব। তুমি নগ'লে নহয়নে? জীৱনটোত জানো মই সদায় এনেকৈ থাকিব পাৰিম? হে ভগৱান, অৰুন্ধতীয়ে মোৰ মনৰ কথাবোৰ কেতিয়া বুজিব? আৰে প্ৰদ্যুন্ন, আপুনি ইমান ৰাতিপুৱাই ওলালেহি যে? কিয়? আচৰিত হৈছে। নিশ্চয় হৈছোঁ। আপুনি আগতে মোক খবৰ এটা দিলে ময়ে এয়াৰপৰ্টলৈ যাব পাৰিলোঁ। চিন্তা কৰিব নালাগে, আমাৰ ড্ৰাইভাৰ প্ৰাণজিত আছে নহয়। কালি ৰাতিয়ে মই তেওঁক ফোন কৰি জনাই থৈছিলোঁ। আৰু আপোনালোকক মই এনেকৈ ছাৰপ্ৰাইজ দিম বুলিয়ে আজি এনেকৈ আহিছোঁ। সেইটোহে কথা। বাৰু বলকচোন, আপুনি বহকগৈ। বেগটো মই লৈছোঁ। ঠিক আছে। ময়ূৰী, ময়ূৰী, কোন আহিছে চোৱাহিচোন। বাৰু প্ৰদ্যুন্ন, বাটত আহোঁতে একো অসুবিধা হোৱা নাই নহয়? নাই নাই, একো অসুবিধা হোৱা নাই। আৰে প্ৰদ্যুন্ন দা, ময়ূৰী, ভালে আছা? আছো আছো। আপোনাক বহুত দিনৰ পিছত দেখি বৰ ভাল লাগিল। আপোনালোক বহক, মই চাহ একাপ বনাই আনো। প্ৰদ্যুন্ন, নহ'লে আপুনিও এটা কাম কৰক, কাপোৰ কানিবোৰ সলাই হাত মুখ কেইটা ধুই লওক। তাকে বলক। তোমাৰ জীৱনৰ সকলোবোৰ কাঢ়ি আনিব খুজিছিলোঁ। প্ৰণৱ আৰু মই বহুত মানসিক অশান্তি দিছিলোঁ তোমাক। তোমাক মিছা প্ৰতিশ্ৰুতি দি প্ৰণৱে বিয়া কৰোৱা, মই ডক্তৰ হৈ তোমাৰ চিকিৎসাৰ অভিনয় কৰা, তুমি থাকোঁতে প্ৰণৱৰ লগত মই শ্বিলঙত থকা, এইবোৰ বহুত অন্যায় কৰিলোঁ। কিন্তু এই পৰিৱৰ্তনৰ মূল নায়কজন হ'ল আপুনি। আপুনি এইদৰে হঠাৎ ভগৱানৰ দৰে আহি নোলোৱাহেঁতেন সেই পৰিৱৰ্তনবোৰ সম্ভৱ নহ'লহেঁতেন। আৰু আজিৰ দিনত অৰুন্ধতীৰ কি অৱস্থা হ'লহেঁতেন একো ঠিক নাই। তোষামোদ নকৰিবচোন। অৰুন্ধতী। শ্ৰুতি, তুমি? অঁ, তুমি কেতিয়া আহিলা? এইমাত্ৰ তোমাকে লগ পাব লগা আছিল। মোক? বাৰু আহাচোন, বহিলোঁ আহি। আহা। এতিয়া কোৱাচোন, প্ৰণৱ ক'ত? এখেত অলপ ওলাই গৈছে। তুমি বহা, নহ'লে মই জেঠাইক মাতি দিওঁ। নালাগে, মই তোমাৰ লগতহে কথা কেইটামান পাতোঁ। মোৰ লগত? কোৱাচোন। তুমি হয়তো মোক এতিয়াও বেয়া পাই আছা। মই বেয়া পাবলগীয়াই কাম কৰিছোঁ। সেয়া তুমি কি কৈছা শ্ৰুতি? মই তোমাক কিয় বেয়া পাম? তুমিতো কৰিছোঁ। মই তোমাৰ লগত বহুত অন্যায় কৰিছোঁ। তোমাৰ জীৱনৰ সকলোবোৰ কাঢ়ি আনিব খুজিছিলোঁ।
প্ৰণৱ আৰু মই বহুত মানসিক অশান্তি দিছিলোঁ তোমাক মিছা প্ৰতিশ্ৰুতি দি প্ৰণৱে বিয়া কৰোৱা, মই ডক্তৰ হৈ তোমাৰ চিকিৎসাৰ অভিনয় কৰা, তুমি থাকোঁতে প্ৰণৱৰ লগত মই শ্বিলঙত থকা, এইবোৰ বহুত অন্যায় কৰিলোঁ। শ্ৰুতি, আজি উপলব্ধি হৈছে অন্যায় মানে কি, ইয়াৰ পৰিণতি কি হয়। আজি সকলো ভুলৰ মই শাস্তি পাইছোঁ। ক'ৰবাত চাগে দেউতাৰ অসৎ তেজ আছে বাবে এই অমানৱীয় কাম কৰিব পাৰিছোঁ, কিন্তু আজি প্ৰমাণ হ'ল এই জীৱন যুদ্ধত তুমিহে জয়ী হ'লা। সততাৰ জয় হ'ল। হয়তো মই বেছি আধুনিক আছিলোঁ, সভ্যতাৰ পোহৰ মোৰ ওপৰত বেছিকৈ পৰিছিল বুলি ভাবিছিলোঁ। আকাশ চোৱাৰ সপোন আছিল মোৰ। কোনোদিন দুখ আৰু অভাৱ নেদেখা এজনী ছোৱালী, এজনী সহজ সৰল ছোৱালীৰ আগত মই আজি হাৰি গ'লোঁ। মোক তুমি ক্ষমা কৰিবা অৰুন্ধতী। তোমাৰ সততা আৰু তোমাৰ মানৱীয় গুণখিনি লৈ ময়ো জীৱনত আগবাঢ়িব বিচাৰোঁ। প্ৰণৱক পোৱাৰ যোগ্যতা মোৰ নাই, তুমিহে আচলতে প্ৰণৱৰ যোগ্য। প্ৰণৱক পোৱাৰ যোগ্যতা মোৰ নাই। মই তোমালোকৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাম। তোমালোকে সুখী হোৱা। মই তোমালোকৰ সংসাৰৰ মাজত আৰু কেতিয়াও নোসোমাওঁ। মাত্ৰ তুমি মোক ক্ষমা কৰিবা অৰুন্ধতী। মই ক্ষমা তোমাক কৰিব নালাগে শ্ৰুতি। তুমি যদি নিজেই কথাবোৰ উপলব্ধি কৰিছা, তেনেহ'লে তোমাৰ আত্মাৰ পৰিশুদ্ধি হৈ গৈছে। এইবোৰ কথা মই কেতিয়াও ভাবি নাথাকোঁ। আচলতে এইবোৰ কপালতে আছিল। বাৰু যি কি নহওক, আগলৈও মই এইবোৰ কথা ভাবি নাথাকোঁ। কিন্তু এইবোৰ কথা ভাবি যদি তুমি আমাৰ জীৱনৰ পৰা আঁতৰি থাকিব বিচাৰা, তেতিয়াহে কিন্তু মই তোমাক বেয়া পাম। মই ভাবোঁ আমি আমাৰ মনৰ পৰা বেয়া চিন্তাবোৰ আঁতৰ কৰি ভাল চিন্তা কৰি ভাল মনেৰে মিলাপ্ৰীতিৰে থাকিব নোৱাৰো জানো? মই নাথাকোঁতে প্ৰণৱহঁতৰ ঘৰত ইমানবোৰ ঘটনা ঘটি গ'ল। হয়, কিন্তু এই পৰিৱৰ্তনৰ মূল নায়কজন হ'ল আপুনি। আপুনি এইদৰে হঠাৎ ভগৱানৰ দৰে আহি নোলোৱাহেঁতেন সেই পৰিৱৰ্তনবোৰ সম্ভৱ নহ'লহেঁতেন। আৰু আজিৰ দিনত অৰুন্ধতীৰ কি অৱস্থা হ'লহেঁতেন একো ঠিক নাই। তোষামোদ নকৰিবচোন। নাই, তোষামোদ কৰা নাই, সঁচা কথা কৈছোঁ। আৰু আজিও আপোনাক মতাৰ লগে লগে আপুনি মুম্বাইৰ পৰা নিজৰ সকলো কাম এৰি থৈ গুচি আহিছে। সেয়া আচলতে এজন নিস্বাৰ্থ মনৰ মানুহৰ পৰিচয়। খবৰবোৰ শুনি সঁচাকৈ মোৰ ভাল লাগিছে। আৰু শেহতীয়াকৈ আপোনালোকৰ দুয়োজনৰে বিয়াৰ খবৰটো শুনি আৰু বেছি ভাল লাগিছে। জোৰণীয়া জেনাকো ভগৱানে মোক এটা সুযোগ দিছে পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰাৰ। মোৰ ল'ৰাক যেনেকৈ মোৰ পৰা আঁতৰ কৰিছে, তাইৰ ল'ৰাও আঁতৰ হ'ব তাইৰ পৰা। দেউতাক মান্তি কৰোৱাৰ দায়িত্ব মোৰ। হাজাৰ চেষ্টা কৰিও তুমি নমামিক ৰখাব নোৱাৰা বিষ্ণু। নমামি